ৰাম নাৰায়ণ ৰাম পৃথিৱীত বোধ হোৱা বাবে আমাৰ ভিতৰত জ্ঞান আছে। সূৰ্য সেইটো, সি অধিক বুজে। বিস্তৃত আকাৰতো জ্ঞান আছে। তেওঁৰ বিস্তৃত দ্বীপ আৰু সেই দ্বীপৰ সৈতে মিলি আমি আগবাঢ়িম। আমি সূৰ্যৰ ধ্যান কৰিম। দ্বীপেই আমাৰ মন্ত্ৰ। সকলো কথা মহাকাশত ঘূৰি আছে, সকলো কথা শূন্যৰ ধ্যানত আছে। যি বস্তু যাৰ ভিতৰত আছে সেই বস্তুৰ নিজৰ বিষয়ে চিন্তা নকৰাৰ বাবে সি বুজি নাপায়। সকলো গ্ৰহ উপগ্ৰহ শূন্যত থাকিও শূন্য ভৰাবলৈ চেষ্টা কৰি আছে। যেতিয়া এই শূন্য ভৰাই দিব তেতিয়া সকলো শিক্ষা সমাপ্ত হ'ব। পূৰ্ণ গতিলৈ পূৰ্ণ শব্দৰ কেৱল এটা হওঁ শব্দেই থাকিব। এই স্বৰ তোমাৰ গহ্বৰতে দিয়া হৈছে দিন ৰাতি। ইয়াৰ বিষয়ে চিন্তা কৰিলেই সেই স্বৰৰ সৈতে মিলি যোৱা হৈছে নিয়ম। এই স্বৰ দিন ৰাতি তা চিন দিনৰ দৰে পুনৰাবৃত্তি কৰা, কাৰ্যালয়ত কাম কৰা, পৰিয়ালৰ কৰ্তব্য পালন কৰা। আমি সকলো এই বিস্তৃত বিশ্বত সন্ন্যাসী হৈ আছো। শিৱ ৰাম সকলো সাধাৰণ ঘৰতে জন্ম হৈছিল। মহাদেৱ জপ কৰোঁতে ভাবিলে যে এনে ধ্যানত লগা হ'ব য'ত আন কোনো বস্তুৰ ধ্যান নাথাকিব। কিন্তু ব্যৱহাৰিকতাৰ সংঘাতই আঘাতৰ বাবে অৱস্থা ব্যস্ত হৈ পৰিব। এনেদৰে বহুত বহি থকা সময়ত এজন দিন মহাদেৱৰ মূলাধাৰ আৰু সহস্ৰাৰ এক হৈ গ'ল। তাৰ পিছত আন কোনো চিন্তা নাথাকিলেও সহস্ৰাৰৰ সহস্ৰমুখী ধাৰ পৰা এনে দ্বীপ ওলাই আহিল যেন কোনো আনে জ্বলাইছে। এই কথা মহাদেৱে নিজে লিখিছে।